हेलो ভিউৱাৰ্ছ আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে জনাব আজি মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ এটা কৰিছিলোঁ ইউটিউব ভিডিঅ' বনাবলৈ ইজি হোৱাৰ বাবে টুলছ এটা এয়া আজি দিনৰ ভাগত আহি পালে ইয়াৰ মই আনবক্সিং ভিডিঅ' বেলেগকৈ বনাম বুলি ভাবিছোঁ যদি আপোনালোকৰ পঢ়ি চাগে আমনি লাগিছে জানুৱাৰী কেইদিনমান হৈ গ'ল প্ৰিপাৰেশ্যন ভালে চলি আছে বুলি আশা কৰিছোঁ বলক আপোনালোকক আমি দাৰ্জিলিঙলৈ লৈ যাবলৈ চেষ্টা কৰোঁ আমাৰ জাৰ্নিটো ষ্টাৰ্ট হৈছিলে কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা আমি ট্ৰেইন লৈ নিউ জলপাইগুৰিলৈকে গৈছিলোঁ প্ৰথমতে তাৰ পৰা আমি বাছ এখন লৈ দাৰ্জিলিঙৰ ফালে গৈ আছোঁ তাৰ পৰা হিলছ এৰিয়াখিনি ষ্টাৰ্ট হৈ গ'ল ৰাস্তাখিনি ইমান বহল নহয় যদিও ড্ৰাইভাৰখিনিয়ে গাড়ীবোৰ চলাই ইমান পাকৈত হৈছে যে তেওঁলোক আৰামছে লৈ যাব পাৰে हेलो फ्रेंड्स আজি আমি আহিছো দাৰ্জিলিঙৰ ফেমাস প্লেস দ্যাট ইজ কি নামটো কৈ দিয়া The famous name is Lamahata. those who want to come visit Darjeeling they must try this Lamhata We don't have enough time to visit so far like Kashmir. They can experience like Kashmir like thing like here in your own nearby town. so it's a low budget trip but it will make you feel like heaven it's worth it at all hey holy moly guys oh মজা দেখুন yes হৈছে লামহাটা টপৰ পৰা ভিউখন আপোনালোকক দেখাই দিছোঁ যিয়ে দাৰ্জিলিং গৈছে ইভেন কি লামহাটা গৈছে তেওঁ গম পাব ইয়াৰ পৰা আপোনালোকে কাঞ্চনজংঘাও দেখিব পাৰি এয়া চাওক মই আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক দাৰ্জিলিঙৰ ফেমাছ টয় ট্ৰেইন আমি ট্ৰেইনটোত জাৰ্ণি কৰিব নোৱাৰিলোঁ যদিও নেক্সট বাৰলৈ যদি আহোঁ এই ট্ৰেইনখন আমি নিশ্চয় ট্ৰাই কৰিম আমাৰ টাইমিঙৰ লগত মেচ হোৱা নাছিল বাবে আমি ট্ৰেইনখন ল'ব পৰা নাই আৰু এনেদৰে আমি 2024ক বিদায় দি কেনে 2025ক আমি আকৌ এবাৰ ৱেলকাম জনাই প্ৰিপাৰেশ্যনটো বুষ্ট হ'বৰ বাবে আমি দাৰ্জিলিং ট্ৰিপটো কৰিলোঁ আজিৰ বাবে ইমানেই নেক্সট ভিডিঅ'লৈ আকৌ এবাৰ লগ পাম